হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালেই। নাই ছাৰ, কেনেকৈ ভাল? আমাৰ HSLG এক্সাম আহি আছে, বেছি দিন নাই আৰু আমাৰ খবৰ ভাল হ'ব নেকি? গম পাইছোঁ বাৰু বেয়া, সেইকাৰণে তোমালোকৰ বাবে এই ভিডিঅ'টো আনিছোঁ। এই ভিডিঅ'টো তোমালোকে দুটা টাইপৰ ষ্টুডেণ্টে চাই আছা। এটা যিবোৰ একেবাৰে প্ৰথমৰ পৰাই পঢ়িছা ভালকৈ, আৰু কেইটামান হ'ল যোনবোৰ এভাৰেজ ষ্টুডেণ্টছ, পঢ়া নাই ভালকৈ, এতিয়া টেনশ্যন হৈছে যে কি হ'ব কি নহ'ব। টপাৰ ষ্টুডেণ্টছবোৰৰ টেনশ্যন হৈছে, ভয় লাগিছে যে যি পঢ়িছোঁ সেয়া আহিব নাই, পাৰিম নে নাই, তেনেকুৱা টেনশ্যন হৈছে, গম পাইছোঁ। কিন্তু এভাৰেজ ষ্টুডেণ্টছৰ টেনশ্যনবোৰ বেছি হৈছে যে কেনেকৈ পাছ কৰিম। সিহঁতৰ পাছ কৰিলে অলপমান বেছি আৰু। চ' মই সেইসকল ষ্টুডেণ্টৰ বাবে এই ভিডিঅ'টো আনিছোঁ যিবোৰ মাত্ৰ পাছ কৰিম বুলি ভাবিছা। এই ভিডিঅ'টোত মই তোমালোকক HSLCত ইংলিছত কেনেকৈ এই 10-12 দিনত পঢ়ি পেলাই পাছ কৰিবা সেইটো বিষয়ে ক'ম। মই নকওঁ যে এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে 80%, 90% তেনেকুৱা পাবা, মই সেইটো নকওঁ। জাষ্ট পাছ কৰিব পাৰিবা সেইটো ষ্ট্ৰেটেজি দিম, ঠিক আছে? চ' বিনা বাকৱাচ কৰি ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' তোমালোকে ভিডিঅ'টো চোৱাৰ আগত তোমালোকে গম পাব লাগিব তোমালোকৰ কুৱেশ্যন পেটাৰ্ণটোৰ বিষয়ে, তোমালোকৰ কুৱেশ্যন কেনেকৈ আহে এক্সামত ইংলিছৰ। চ' তোমালোকৰ কুৱেশ্যন পেপাৰত 45টা MCQ থাকে, হয়, আৰু পিছত থিয়ৰী থাকে, আৰু পিছত ৰাইটিং ছেকশ্যন, আৰু একেবাৰে লাষ্টত থাকে গ্ৰামাৰ ছেকশ্যন, হয়। তোমালোকে যদি নাজানা তেন্তে যোৱাবাৰৰ 2024 চনৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন চাব পাৰা, তাতে ধুনীয়াকৈ দিয়া আছে, ঠিক আছে? চ' MCQ কাৰণে তোমালোকে মাথাই নামাৰিবা। MCQ তোমালোকে কি কৰিবা, পঢ়িব নালাগে MCQ, ডাইৰেক্ট MCQ কি কৰিবা, উল্টা ভুল্টাকৈ, তোমালোকৰতো নিগেটিভ মাৰ্কিং নাই, হয়, সেইকাৰণে কি কৰিবা, উল্টা ভুল্টাকৈ মাৰি দিবা। MCQ 45টা থাকে, 45ৰ ভিতৰত কমচে কম তোমালোকে 10 বা 15 মাৰ্কছ এনেকৈ উল্টা ভুল্টা মাৰিলে স্ক'ৰ কৰিব পাৰিবা, ঠিক আছে? আৰু উল্টা ভুল্টা মাৰিলে তোমালোকে D অপশ্যনটো নামাৰিবা, কাৰণ D অপশ্যনটো বেছিভাগত নাথাকে, বেছিভাগত A, B নহ'লে C থাকে। চ' মই এটা ছাজেশ্যন দিম যে A মাৰিবা, কাৰণ বেছিভাগ অপশ্যনেই A থাকে, ঠিক আছে? আৰু যদি ক'ৰবাত অল অফ দিছ আছে বা বট এনেকুৱা কিবা অপশ্যন আছে, তো তেনেকুৱা অপশ্যনবোৰ বেছি ক্লিক কৰিবা, কাৰণ তেনেকুৱা অপশ্যনবোৰ কাৰেক্ট হোৱাৰ বেছি চান্স থাকে, ঠিক আছে? বাকী MCQ কাৰণে ইমান মাথা মাৰি লাভ নাই, যদি পাৰা উল্টা ভুল্টাকৈ অকল A অপশ্যনটো মাৰি দিবা, তাতেই তোমালোকৰ 10-15 মাৰ্কছ আৰামছে আহি যাব। এতিয়া নেক্সট কথা পাতোঁ থিয়ৰী ছেকশ্যনটোৰ বিষয়ে। থিয়ৰী, ঠিক আছে? এতিয়া থিয়ৰী ছেকশ্যনটো তোমালোকে কি কৰিবা, তোমালোকৰ যিকেইটা চেপ্টাৰ আছে তাৰ পৰা প্ৰত্যেকটো চেপ্টাৰৰ পৰা মাত্ৰ দুটা কুৱেশ্যন কমন চোৱা। কেইটা? মাত্ৰ দুটাকৈ চালে তোমালোকৰ কি হ'ব, তাৰ পৰাই তোমালোকৰ 3-4টা কুৱেশ্যন কমন পৰি যাব, ঠিক আছে? এতিয়া MCQ বা মই যে ক'লোঁ MCQ কথাটো, MCQ বা 15 মাৰ্ক আহিলে, আৰু ধৰা ইয়াৰ পৰা মই যে থিয়ৰীৰ কথা ক'লোঁ, তাৰপৰা ধৰা তোমালোকৰ বেছি নহয় 10 নম্বৰ এটা আহিলে, তেতিয়া কিমান হৈ গ'ল? 25 হৈ গ'ল, হয়। গতিকে এই 25 নম্বৰো বহুত। পিছত আমি ৰাইটিং ছেকশ্যনৰ কথা কওঁ। ৰাইটিং ছেকশ্যনত তোমালোকৰ কি থাকে, ৰচনাবোৰ থাকে, এছেবোৰ থাকে, পিছত ষ্টৰী থাকে, পিছত ৰিপৰ্ট থাকে, পিছত লেটাৰ থাকে, আৰু কি থাকে? এইবোৰে থাকে, হয়। এতিয়া তোমালোকৰ এছে বা ৰচনা, এইটো মুখস্থ কৰিব গ'লে তোমালোকৰ বহুত টাইম লাগিব, তোমালোকে ইমান টাইম নাই বৰ্তমান। আৰু ৰচনাটো তোমালোকে এইটোৱে কমন পৰিব বুলি ক'ব নোৱাৰিবা, তোমালোকে 3-4খন চাবই লাগিব কমচে কম। চ' যদি চাব পাৰা চাবা, ভাল। নহ'লে তোমালোকক মই এটা ছাজেশ্যন দিম, ষ্টৰী লিখাটো শিকা। ষ্টৰী লিখা শিকিলে কি হ'ব, তোমালোকে তাততো তোমালোকক দিয়ে দিব যে এইটো ষ্টৰী, এইটো লাইন নপা তোমালোকে ষ্টৰী বনোৱা, তো তোমালোকে কি কৰিব পাৰিবা, ষ্টৰী বনাব পাৰিবা, ঠিক আছে? চ' ষ্টৰীটো শিকা মোৰ মতে। আৰু যদি পাৰা ৰচনাটো মুখস্থ কৰি ল'বা, যদি নোৱাৰা ষ্টৰী লিখাই শিকা, ঠিক আছে? কেইটামান কমন ৰচনাও পোৱা যাব, তোমালোকে ইউটিউবত চাই বা বেলেগৰ পৰা চাই পেলাই কমন ৰচনা কেইটামান ল'ব পাৰা। বাট এইটো কমপ্লিট তোমালোকৰ ওপৰত কথা, তোমালোকে যদি খোজা পাৰা, নহ'লে তোমালোকে ষ্টৰী কি কৰিবা, ষ্টৰী ৰাইটিংটো শিকা, ঠিক আছে? এতিয়া আহোঁ নেক্সট আমাৰ ৰাইটিং ছেকশ্যনৰ কি আছে, ৰিপৰ্ট ৰাইটিং আৰু লেটাৰ ৰাইটিং, হয়। এতিয়া কি কৰিবা, ইয়াৰ ভিতৰতো তোমালোকে যিকোনো এটা চুজ কৰিবা, দুটা চাব নালাগে, যিকোনো এটা চুজ কৰিবা। যেনেকৈ ধৰা মই চুজ কৰিলোঁ ৰিপৰ্ট ৰাইটিং। এতিয়া ৰিপৰ্ট ৰাইটিংটো তোমালোকৰ হেডলাইনটো লিখিলে তোমালোকে 1 নম্বৰ পাই যাবা। পিছত হেডলাইনটো লিখাৰ পিছত আৰু কিছুমান ষ্টেপছ আছে, সেইকেইটা চব ৰিপৰ্টতে ছেম থাকে, সেইবোৰ লিখিলে তোমালোকে 1 বা 2 নম্বৰ ফ্ৰীতে পাই যাবা, এনেই পাই যাবা আৰু বাকী যদি লিখিব পাৰা মেইন বডিটো অলপমান লিখি দিবা। এতিয়া ৰিপৰ্ট ৰাইটিঙৰ কথা কওঁ, ৰিপৰ্ট ৰাইটিং কেই প্ৰকাৰৰ থাকে, হাইষ্ট 2 প্ৰকাৰৰ থাকে, হয়। এটা হ'ল আমাৰ ক'ৰবাত কিবা ইভেণ্ট হৈছে সেইটোৰ বিষয়ে, নহ'লে ক'ৰবাত এক্সিডেণ্ট হৈছে, যেনেকৈ বেংক ৰবাৰী, বা ক'ৰবাত জুই লাগিছে, বা ক'ৰবাত এক্সিডেণ্ট হৈছে, তেনেকুৱা, হয়। এতিয়া তোমালোকে এক্সিডেণ্ট হোৱা ৰিপৰ্ট এটা চাই থ'বা, আৰু এটা ইভেণ্ট হোৱা ৰিপৰ্ট এটা চাই থ'বা, ঠিক আছে? এনেকৈ চালে তোমালোকে কি হ'ব, অলপমান যদি বেলেগো কমনো নপৰে, তেন্তে তোমালোকে অলপ চলপ বনাই লিখি দিব পাৰিবা, ঠিক আছে? চ' তাতেই তোমালোকে অলপ মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। চ' মই যেতিয়া যেনেকৈ কৈছোঁ তেনেকৈ যদি ৰাইটিং ছেকশ্যনটো অলপমান ফ'ল' কৰা, তেনেকৈ তোমালোকে ৰাইটিং ছেকশ্যনৰ পৰা কমচে কম 10 বা 7 বা 8 এনেকুৱা মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা, ঠিক আছে?
এতিয়া আগবাঢ়ো নেক্সট গ্ৰামাৰ ছেকশ্যনটোলৈ গ্ৰামাৰ ছেকশ্যনটোৰ কাৰণে মই তোমালোকক এটাই কথা ক'ম তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আনচাৰ চাই যোৱা ঠিক আছে লাষ্ট 10 ইয়াৰ্ছত যি গ্ৰামাৰ আহিছে ভইচ এণ্ট্ৰি হওক বা নেৰেশ্যনেই হওক তোমালোকে কি কৰা ডাইৰেক্ট ৰাত্তা মাৰি লোৱা আৰু যদি পাৰা অলপমান বুজি লোৱা ভইচ এণ্ট্ৰি বা নেৰেশ্যন কিন্তু কাৰেক্ট টেন্স ডাইৰেক্ট ৰাত্তা মাৰা মই কৈছোঁ ইমান বুজিব নালাগে ডাইৰেক্ট ৰাত্তা মাৰি লোৱা তোমালোকৰ বেছি উপকাৰ হ'ব ঠিক আছে কাৰণ তোমালোকৰ মোৰ মতে গ্ৰামাৰ ভইচ এণ্ট্ৰিৰ কাৰণে 2 ঘণ্টা নেৰেশ্যনৰ কাৰণে 2 ঘণ্টা আৰু কাৰেক্ট টেন্সৰ কাৰণে 2 ঘণ্টা আৰু বাকী ৰাইট এজ ডাইৰেক্টেড এনেকৈ যে আহে কুৱেশ্যনবোৰ তাৰ কাৰণে 2 ঘণ্টা মানে এদিনতকৈ কম সময়ত তোমালোকৰ গ্ৰামাৰ পূৰা ক্লিয়াৰ হৈ যাব তোমালোকে অকল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ পূৰা মানে চাই যোৱা ঠিক আছে চ' এনেকৈ তোমালোকৰ গ্ৰামাৰখিনি ক্লিয়াৰ হৈ যাব চ' মই গোটেইকেইটা পাৰ্টৰ কথা কৈ দিলোঁ চাগে MCQ পিছত থিয়ৰী ছেকশ্যন পিছত ৰাইটিং ছেকশ্যন আৰু গ্ৰামাৰ ছেকশ্যন চ' এনেকৈ তোমালোকে কমচে কম গ্ৰামাৰ ছেকশ্যনৰ পৰাও 2 বা 3 মাৰ্ক এটা স্ক'ৰ কৰিব পাৰিলে বহুত চ' এতিয়া তোমালোকৰ টোটেল মাৰ্কছ কিমান হ'ল MCQ পৰা ধৰিলোঁ মই 15 মাৰ্কছ থিয়ৰী পৰা ধৰিলোঁ 10 মাৰ্কছ আৰু মানে ৰাইটিং ছেকশ্যনৰ পৰা ধৰিলোঁ 10 কিমান হ'ল 15 10 25 আৰু 35 আৰু গ্ৰামাৰ ছেকশ্যনৰ পৰা 2 বা 3 ধৰিলোঁ কমচে কম তোমালোকে 37-38 মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা আৰু 37-38 মাৰ্কছ স্ক'ৰ কৰিলে তোমালোকে আৰামছে পাছ কৰি যাবা ঠিক আছে চ' কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবা নেক্সট মই আৰু ষ্ট্ৰেটেজি ভিডিঅ' আনি আছোঁ বেলেগ ছাবজেক্টৰ ওপৰতো কেনেকৈ মানে পাছ কৰিবা তোমালোকে সোনকালে HSLG এক্সামত তাৰ বিষয়ে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু যাতে নেক্সট ভিডিঅ'বোৰ তোমালোকে মিছ নকৰা চ' আজিলৈ সামৰিছোঁ ইয়াতে